বন্ধু-বান্ধৱীসকল আমি এতিয়া হনুমান মন্দিৰত আহিছোঁ আপোনালোকক দেখাম মই আগতে পূজা কৰি লওঁ হাই বন্ধু-বান্ধৱীসকল মই আজি এটা মন্দিৰত আহিছোঁ আপোনালোকক দেখাম ইমান ধুনীয়া মন্দিৰ হনুমান বাবাৰ মন্দিৰ আজি হ'ল পৰ্টেল 3টা 9 এটা হৈছে 9 ছেপ্টেম্বৰ এটা আছে তাৰিখ 9 মাহ ছেপ্টেম্বৰৰ 9 আৰু 2025 যুগ হলেও 9 হয় আজি বহুত ভাল দিন এয়া চাক কিমান ধুনীয়া আৰু ভিতৰত আছে শ্ৰী ৰামৰ মন্দিৰ মানে আজি হ'ল ৰাতিপুৱা 9টা 9 বা ৰাতি 9টা 9 মানে হনুমান মন্দিৰত আহিলে ভাল আৰু ভাল মানে সেইকাৰণে মই ভাবিছোঁ আহিম ৰাতিপুৱাৰ ভাগত সময়ৰ অভাৱত মানে নোৱাৰিলোঁ আহিবৰ কাৰণে সেইকাৰণে ৰাতি আহিলোঁ যেহেতু মই অকণমান পাহাৰ হয় উঠিবৰ কাৰণে আৰু মানে দেৰি হৈছে আহি নাপালোঁ অটো ধৰি 9টা 9ত আহি নাপালোঁ কিন্তু 9টা 11ত আহি পাইছোঁ বাবাৰ দুৱাৰ মুখত আহি হনুমান পাচলি কৰিলোঁ এতিয়া বহুত ৰাতি হৈছে মানে পাচলি পঢ়ি থাকোঁতে মন্দিৰ বন্ধই হ'ল এবাৰ নহয় বহুতবাৰ কৰিছিলোঁ ভিতৰত আছে এয়া শ্ৰীৰামৰ বাবাৰ মন্দিৰ মানে বহুত আশা আছিলে মোৰ আহিবৰ কাৰণে আগতেও আহিছোঁ কিন্তু আজি যিহেতু পৰ্টেল হয় 9 ছেপ্টেম্বৰ তাৰিখো 9 মাহো 9 আৰু বছৰটো চনটো যোগ কৰিলেও 9 হয় হনুমান বাবা যাব ইচ্ছা যোৱা নাই ইমান ধুনীয়া এই মন্দিৰ পূজা কৰোঁতে মন্দিৰ বন্ধ হৈ গৈছে ইমান ৰাতি হৈছে এতিয়া আমি মন্দিৰতে আছোঁ এয়া চাক চাকি বন্তি জ্বলিয়ে আছে বাবাৰ চৰণত কিমান ভাল লাগিছে ইমান ৰাতি হ'ল যাব ইচ্ছা কৰা নাই কিন্তু এয়া চাক কিমান ভাল লাগিছে জয় হনুমান জয় হনুমান জয় হনুমান ধন্যবাদ বাই